welcome back to my YouTube channel. মই ৰম্ভা আৰু আপোনালোকে দেখি আছে অসমীয়া বিৰাছ ব্লগছ। আজিৰ ভিডিঅ'টো কিন্তু বহুতে স্পেশাল হ'ব ফ্ৰেন্ডছ, কাৰণ আজি দিনতে আমাৰ বিয়া হৈছিলে। একচুৱেলি প্ৰতি বছৰে আমি গোহাঁই মন্দিৰ যাওঁ, পূজা দি আহোঁ হাজবেণ্ড আৰু মই। এইটো বছৰত হাজবেণ্ড নাই, তো সেইকাৰণে মাৰ লগত গৈছোঁ, মাৰ লগত গৈ পূজাখিনি দি আহোঁ। আমাৰ বাবু পুৰা ৰেডি, আমি যাম গোহাঁই মন্দিৰ ফ্ৰেন্ডছ। তো আপোনালোকে সকলোৱে উইশ কৰিব আমাৰ দুজনৰ কাৰণে। তো ফ্ৰেন্ডছ, আজিৰ ভিডিঅ'টো বহুতেই স্পেচিয়েল ক'লোৱে, তো আপোনালোকে গোটেই ভিডিঅ'টো উপভোগ কৰক আৰু কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আশা থাকি মই আপোনালোকে কমেণ্ট কৰিব বুলি। তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেন্ডছ, এতিয়া আমি পিলপিলিত উঠিলোঁ আৰু মায়ে ৰেডি হৈ আছে। অলপমান পিছতে মায়ে আহি যাব আৰু ইয়াৰ পৰা আমি গৈ থাকিম গোহাঁই মন্দিৰলৈ। চাওঁ, ঘৰৰ কাষতে আমাৰ ৰাস্তা আৰু বহুতে গাড়ী অহা যোৱা কৰিয়ে থাকে আৰু আমি এতিয়া পিলপিলিত ৱেইট কৰি আছোঁ। আৰু আমি পাই গ'লোঁ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোহাঁইৰ থান। তো এইটো গেট হয় আৰু গেটৰ ফালে আমি সোমাই আহিলোঁ। আজি হ'ল মাঘ মাহৰ 18 তাৰিখ আৰু ফেব্ৰুৱাৰীৰ 1 তাৰিখ আৰু আজিৰ তাৰিখতে আমাৰ বিয়া হৈছিলে। আৰু বিয়া হোৱা দিনটোতে আমি প্ৰতি বছৰে সৰুকৈ দুজনে আমি এটা কেক কাটোঁ। তো এইটো বছৰত হাজবেণ্ড ঘৰত নাই। তো ফ্ৰেন্ডছ, গোহাঁই মন্দিৰ আমি আহি পাইছোঁ। এতিয়া মন্দিৰলৈ যাম আৰু আমি বাটা লৈ ল'লোঁ ফ্ৰেন্ডছ। চাকি আৰু কিবাকিবি আছে ইয়াতে, এইখিনি দি দিম তাতে। থানৰ ফালে আমি গৈ আছোঁ আৰু লগত আছে বাটা। প্ৰথমতে হাত মুখখিনি ধুই ল'ম। এতিয়া আমি চাকি জ্বলাই দিলোঁ, চাকি আৰু ধূপকাঠি ইয়াতে লগাই দিছোঁ। এতিয়া মায়ে চাকি লগাইছে। মায়ে চাকি কিন্তু 8টা লৈছিলে, কাৰণ আমাৰ ফেমিলিত যিমান মানুহ, গোটেই মানুহ কাৰণে এটা এটাকৈ চাকি লৈছে আৰু মই 3টা লৈছোঁ আৰু মোৰ লগত এজন বাইদেউ আছিলে, সেই বাইদেউ 3টা চাকি লৈছে। তো ইয়াতে পূজাখিনি দিয়া হৈ গৈছে। এতিয়া আমি পুখুৰীৰ ফালে গৈ আছোঁ। ফ্ৰেণ্ডছ। অলপমান তাতে শুনিছোঁ তাতে কাছ ওলাই, চাওঁ যদি চাব পাৰি। এটা বস্তু বহুতে ভুল কৰিলোঁ, গামোচা আনিব লাগিছিল। অলপমান পিছতে গৈ এটা গামোচা আনি গছত বান্ধি দিম। আৰু এইফালে এইটো দৌল মঠ হয় আৰু ইয়াতে ছোৱালী, ধুনীয়া ধুনীয়া ছোৱালীবিলাকে কিন্তু ফটো উঠিয়ে থাকে, কিন্তু আজি অলপমান মানুহ কমেই দেখা পাইছোঁ। আমি যোৱা বছৰ যে আহিছিলোঁ, যোৱা বছৰ কিন্তু বহুত মানুহ দেখা পাইছিলোঁ। আৰু এতিয়া আপোনালোকক দেখুৱাইছোঁ কিছুমান চাব লগা বস্তু আছে। চাওক, যেনে ধৰক ময়ূৰ চৰাই, তাৰপিছত ৰেবিট আছে, শহাপহু আছে। চাওক, ইয়াতে 5টামান শহাপহু আছে ফ্ৰেণ্ডছ। ইয়াতে হৈ আছে, ইয়াতে 2টামান আৰু ইয়াতে 2টা আছে, ইয়াতে 2টা আছে আৰু সেই তাতে এটা আছে। চাওক, ইয়াতে চাওক, বহুতে কিউট লাগে, হোৱাইট কালাৰৰ হয়। এয়া হ'ল ময়ূৰ চৰাই, জীৱনৰ প্ৰথম ময়ূৰ চৰাই ফেচ টু ফেচ চালোঁ। চাওক, আৰু ইয়াতে বহুত কিবা কিবি আছিলে, যোৱা বছৰ দেখিছিলোঁ কিন্তু এইটো বছৰত নাই। আৰু আছিলে হৰিণ আছিলে, কিন্তু হৰিণ দেখা নাপালোঁ। ময়ূৰ যোৱা বছৰ নাছিলে, কিন্তু এইবছৰ ময়ূৰ চালোঁ। এইটো এটা টিকলু শিৱ বাবাক সেৱা জনালোঁ। আৰু ইয়াতে গোহাঁই মন্দিৰ, বৰপেটাৰ গোহাঁই মন্দিৰ, ইয়াতে আহিলে ফ্ৰেণ্ডছ অকল গামোচাহে বেছি দেখা পাব। চাওক কিমান গামোচা আছে। সন্মুখত কি ধুনীয়া ধুনীয়া প্ৰতিমাবিলাক বনাই থৈছে। প্ৰথমটো হ'ল ৰাসলীলা, ছেকেণ্ডটো হ'ল বস্ত্ৰহৰণ, কৃষ্ণই বস্ত্ৰহৰণ কৰিছিলে যে, আৰু থাৰ্ডটো বৃন্দাবন, আৰু এইটো হ'ল বকাসুৰ বধ। ভাবিছিলোঁ পুখুৰীত কাছ দেখা পাম বুলি, কিন্তু দেখা নাপালোঁ। আৰু চাওক, পুখুৰীৰ বহুতে কাম চলি আছে। আৰু এতিয়া আহিলোঁ বৃন্দাবন।
যিসকলে নাজানে চাওক ইয়াতে লিখা আছে উত্তৰ দিশৰ পৰা প্ৰদক্ষিণ আৰম্ভ কৰিব আৰু এই গছটো 3 বাৰ ঘূৰাৰ পিছত মনৰ যি ইচ্ছা আছে কৈ প্ৰণাম জনাব। তো এতিয়া আমি ঘূৰি আছোঁ। তো ফ্ৰেণ্ডছ ইয়াতে 3 বাৰ ঘূৰিলোঁ, এইটো বটগছ হয়। ইয়াতে 3 বাৰ ঘূৰি পেলাই আমি ইয়াতে সেৱা জনালোঁ। এতিয়া ইয়াৰ পৰা বিদায় ল'লোঁ ফ্ৰেণ্ডছ। সেৱা জনাই পেলাই এতিয়া ওলালোঁ, আকৌ সেই তাতে যাম। একচুৱেলি ফ্ৰেণ্ডছ আমি বৰ্তমান য'ৰ পৰা আহিলোঁ, যোৱা বছৰ আহিছিলোঁ যে আৰু তাৰ আগৰ বছৰ আহিছিলোঁ, কিন্তু তেতিয়া আমি তাতে যাব পৰা নাই। প্ৰথম গ'লোঁ তাতে, তো সেৱা জনাই বহুতে ভাল লাগিলে। আৰু এতিয়া ইয়াৰ পৰা চাওক নাজাৰা, কি ধুনীয়া ভিউ আপোনালোকে দেখিছেনে? বহুতে ভাল লাগিছে চাবলৈ কিন্তু। আৰু পুখুৰীৰ বহুতে কাম চলি আছে। এতিয়া আকৌ আহিছোঁ ইয়াতে আৰু ইয়াতে প্ৰসাদ ল'ম। এতিয়া বাটা দিছোঁ যে তো প্ৰসাদ ল'ব লাগিব। এতিয়া গৈ আছোঁ প্ৰসাদ লোৱাৰ কাৰণে। আৰু ইয়াতে অন্ন ভোজনৰ ব্যৱস্থা আছে। এইটো হ'ল অন্ন ভোজন কক্ষ হয় আৰু ইয়াতে ৰিচিপ্ট কাটিব লাগিব। যোনে যোনে খাব প্ৰতিজনৰে এটাকে ৰিচিপ্ট লাগিব, 35 টকাকৈ এজনৰ। ৰিচিপ্টবিলাক তাতে দিব লাগিব না? হাতে হাতে ল'ব, সোমাৰ সময়ত ইদি সোমাব লাগিব। সোমাব লাগিব। অঁ হ'ব, ঠিক আছে। ৰিচিপ্ট লৈ ল'লোঁ। অলপমান ৱেইট কৰিব লাগিব, যেতিয়া হ'ব আমাক মাতিব। তো আমি এতিয়া ইয়াতে ৱেইট কৰোঁ। মন্দিৰত আহিছোঁ যেতিয়া যোৱা বছৰ ফটো উঠিছিলোঁ আৰু এইবাৰো 1 কপিমান ফটো উঠিয়ে লওঁ। আৰু এয়া চব ফটো শ্বুট চলিয়ে আছে। অলপমান পিছতে আমিও মানে ফটো উঠিম। আপোনালোকক জনাই আছোঁ, ফটো 1 কপি, সৰু কপি, ডাঙৰ কপি ল'লে কিমান প্ৰাইচ পৰিব আপোনালোকক কৈ আছোঁ। প্ৰথমতে ফটোবিলাক লক্ষ্য কৰক। একেবাৰে সৰু চাইজৰ ফটো ল'লে অকল ফটোখন 50 টকা আৰু ফ্ৰেম ল'লে দুটা মিলি 100 টকা। আৰু মিডিয়াম চাইজটো ফটো ফ্ৰেম মিলি 200 টকা ল'ব আৰু তাতকৈ অলপমান ডাঙৰ চাইজটো 250 টকা ল'ব ফটো ফ্ৰেম মিলি। তো মই মিডিয়ামকৈ অলপ ডাঙৰ চাইজটো বনালোঁ। আৰু এতিয়া চাওক আমি অন্নৰ কাৰণে ৱেইট কৰি আছোঁ। থাকোঁতে বহুতে ভোক লাগিলে, অলপমান দেৰিয়ে হৈ গৈছে। তো আমি প্ৰসাদ খাই আছিলোঁ আৰু চাওক প্ৰসাদ খাই থকা অৱস্থাতে এটা মৌ-মাখি আহি মোৰ প্ৰসাদ খাই আছে। বহু টাইম ৱেইট কৰাৰ পিছত ফাইনেলি আমাক মাতিলে। ভোজন হৈ গ'ল আৰু এতিয়া থালা গিলাচ আনি দি আছোঁ। কিন্তু ভাত চাত থাকিলে কিন্তু আপোনালোকে প্ৰথমতে পেলাই ভালকৈ থালখন চাফা কৰি পেলাই ইয়াতে আনি দিব। এতিয়া যাওঁ ঘৰলৈ। তো ব'লা। ঘৰত যোৱাৰ আগতে অলপমান কাম ইয়াতে বাকী থাকি গ'ল আৰু সেই কামখিনি হ'ল, আপোনালোকে গেটটো দেখা পাইছেনে? তাতে বহুতে দুখীয়া মানুহবিলাক বহি থাকে, যিসকলে চকুৱে দেখা নাপায়, খোজকাঢ়িব নোৱাৰে, কথা ক'ব নোৱাৰে, এনেকুৱা ধৰণৰ মানুহ তাতে বহি থাকে। তো ইহঁতক কিছু এটা যিখিনি দিব পাৰোঁ সেইখিনি প্ৰথমতে দি লওঁ। আৰু চাওক দেখি বহুতে বেয়া লাগে, বহুতে হেল্প কৰিব মন যায়, কিন্তু বৰ্তমান তেনেকুৱা অৱস্থা নাই। তো সেইকাৰণে যিমানখিনি পাৰোঁ সেইখিনিয়ে দিবলৈ চেষ্টা কৰি আছোঁ। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাই আছে, যোনে যোনে এই গৰখীয়া থানত আহিব, সেই সকলেও আহি যেন ইহঁতক যিমানখিনি পাৰে আপোনালোকে দি থৈ যাব। আজিৰ কাৰণে গৰখীয়া থান বাই বাই। আকৌ আহিম বুলি আশা থাকিল। মন্দিৰৰ পৰা আহোঁতে কেকটো লৈ আহিছোঁ। আপোনালোকে কেক কটা ভিডিঅ' যদি চাব বিচাৰে তেনেহ'লে মোৰ এটা হিন্দী চেনেল আছে, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে গৈ চাব। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে ফ্ৰেণ্ডছ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মই চেনেলটোত নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টাটো বজাই